নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় লৈ বটল দলিয়া যি কাণ্ড সংঘটিত হৈছিল বটল নিক্ষেপ কৰা হে কাণ্ডত জড়িত 4 জনক আটক কৰা হৈছে এগৰাকী মহিলাও জড়িত আছে এই ভয়ংকৰ কাণ্ডত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত নিক্ষেপ কৰা হৈছিল বটল ৰাহুল শইকীয়া পাৰ্থ সাৰথী বৰা ৰূপান্তৰ তাঁতী তৃষ্ণা চুটিয়া নামৰ এগৰাকী মহিলাও জড়িত আছে মুখ্যমন্ত্ৰীৰ কনভয় বৈঠকৰ সময়তে নিক্ষেপ কৰিছিল পানীৰ বটল আৰু কংগ্ৰেছীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী সেই সময়তে মুখ্যমন্ত্ৰীৰ কনভয় সেই স্থানেৰে গৈ থকাৰ সময়তে এনেদৰে প্ৰতিবাদৰ মাজৰ পৰাই মুখ্যমন্ত্ৰীলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল পানীৰ বটল আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ ইতিমধ্যে 4 জনক আটক কৰা হৈছে 4 জনক আটক কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ কনভয় লৈ নিক্ষেপ কৰা যেটো বটল পানী বটল নিক্ষেপ কৰিছিল সেই কাণ্ডত জড়িত 4 জনক কৰা হৈছে আটক 4 জনক আটক কৰিছে এইবাৰ আৰক্ষীয়ে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো উল্লেখ কৰিছে যে কংগ্ৰেছৰ এয়া কামেই হয় আৰু তেওঁলোকে যদি প্ৰতিবাদৰ মাজত এনেদৰে কাৰ্য নকৰে তেন্তে তেওঁলোকে ভাত কেনেকৈ খাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ কনভয় লৈ নিক্ষেপ কৰা যে বটল আছিল সেই বটল নিক্ষেপ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বটল দলিয়াইছে ঠিকই আছে মোৰ গাত পৰিব লাগিছিল মুখ্যমন্ত্ৰীয়ে কনভয় লৈ গোলাঘাটত কংগ্ৰেছ কৰ্মীৰে বটল দলিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বটল দলিয়াইছে সেয়া ঠিকই আছে কিন্তু সেয়া মোৰ গাত পৰিব লাগিছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মুখ্যমন্ত্ৰীৰ কনভয় লৈ নিক্ষেপ কৰা হৈছিল এটা পানীৰ বটল গোলাঘাটত মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি পানীৰ বটল নিক্ষেপ কৰা হৈছিল ঘটনাত জড়িত এগৰাকী মহিলা সহ 4 জনক এতিয়া আটক কৰা হৈছে এই কাণ্ডই জুকাৰিছে সমগ্ৰ ৰাজ্য মুখ্যমন্ত্ৰীৰ কনভয় লৈ নিক্ষেপ কৰা হৈছিল পানীৰ বটল আৰু সেই ঘটনাক লৈ এতিয়া তীব্ৰ গৰিহণা দিছে একাংশ বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ কনভয় লৈ পানীৰ বটল দলিয়ালে গীৰ গাইৰ প্ৰসংগক লৈ প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছে ইতিমধ্যে কালিৰ দিনটো যেহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছীসকলে প্ৰতিবাদ কৰিছিল আৰু সেই সন্দৰ্ভত প্ৰতিবাদৰ মাজতে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মুখ্যমন্ত্ৰীৰ কনভয় লৈ নিক্ষেপ কৰা হৈছিল পানীৰ বটল আৰু সেই পানীৰ বটল কাণ্ডক লৈ এতিয়া 4 জনক আটক কৰা হৈছে কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকৈ চলিব তেওঁলোকৰতো খানা চলিব লাগিব না মই এজন বিজেপি নেতা যদি 12-13 জন লৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব গতিকে যিসকল কংগ্ৰেছৰ লৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল তেওঁলোকক ধন্যবাদহে দিব লাগে ইয়াত বেয়া পাবলগীয়া কি বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকৈ চলিব তেওঁলোকৰতো খানা চলিব লাগিব না মই এজন বিজেপি নেতা যদি 12-13 জন লৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব গতিকে যিসকল কংগ্ৰেছৰ লৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল তেওঁলোকক ধন্যবাদহে দিব লাগে ইয়াত বেয়া পাবলগীয়া কি বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল